এয়া হৈছে আমাৰ নাৰায়ণপুৰ মই গৈ আছোঁ এতিয়া গিফ্ট এটা আনিবৰ বাবে গিফ্টটো হৈছে আমাৰ ৰবিদাৰ বাবে ভণ্টি এজনীয়ে ৰবিদাক কাষতে পৰা একদম সাৱটিয়ে ধৰিলে আৰু দেই একদম হেঁপাহ পলাই ধৰিছে ৰবিদাক কাষতে পাই মোৰো আজি মনটো বিৰাটেই ভাল আৰু এয়া দেখিছিল অলপমান মৰম দাদা স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ ধন্যবাদ আপোনাৰ নাৰায়ণপুৰ আহি অনুভৱ কেনেকুৱা তাকে অলপ জানিব বিচাৰিলোঁ নাৰায়ণপুৰ মোৰ আজি অহা নহয় আজি বহু বছৰ 2008 চনৰ পৰা মই নাৰায়ণপুৰলৈ আহি আছোঁ হয় আৰু প্ৰত্যেকবাৰে ভাল লাগে কাৰণে মই থিয়েটাৰত থাকোঁ বা নাথাকোঁ শ্বুটিং চলক বা নচলক যিটো পৰিয়ালত মোৰ ভাল যাৰ লগত আমি প্ৰথম দিনা মই থিয়েটাৰ আহোঁতে আছিলোঁ হয় পুতু পাঠক তেওঁলোকৰ ঘৰতে সদায় থাকোঁ আজিলৈকে আছোঁ নাৰায়ণপুৰখন মোৰ বৰ প্ৰিয় হয় মই ভাল পোৱা জেগা গতিকে নাৰায়ণপুৰৰ প্ৰতি মোৰ মনৰ সদায় ভাৱ সদায় সুন্দৰ হৈ থাকিব আৰু মোৰ খুব ভাল লাগে ইয়াত ঘৰ যেন লাগে অলমষ্ট মই দাদা অসমবাসীয়ে এতিয়া নতুন ফিল্ম আপোনাৰ পৰা আশা কৰি আছে কি আহিব অকণমান জানিব বিচাৰিছোঁ এতিয়া ইমিডিয়েট মোৰ প্ৰিপেৰেশ্যন ৰুদ্ৰক লৈ চলি আছে হয় ৰুদ্ৰখন অসমীয়া ল'ৰা এটাৰ কাহিনী তেওঁ কি পাকচক্ৰত পৰি ইয়াৰ পৰা অসম এৰিবলগীয়া হয় কিয় অসমলৈ আকৌ উভতি আহে উভতি অহাৰ পাছত কি হয় সেই সংঘাতটোক লৈয়ে এই কাহিনীটো কৰা হৈছে এই চিনেমাখনৰ ক্ষেত্ৰত মই এটা কথাই ক'ব পাৰিম যে যথেষ্ট আপগ্ৰেডেড চিনেমা আজিকালি যেনেকৈ মানুহবিলাকে হলিউডৰ চিনেমাবোৰ চাই থাকে বা বলিউডৰ চিনেমাবোৰ চাই যিটো লেভেলত পায় অলমষ্ট সেইটো লেভেলৰে কৰিবলৈ আমি চেষ্টা কৰিম কিন্তু গুৰুত্বপূৰ্ণ কথা হৈছে যে অসমৰ লগত তাৰ সংগতি ৰাখি কৰা হৈছে অসমীয়া আৱেগবোৰ আছে আমাৰ অসমৰ মৰম চেনেহবোৰ দেখা পাব গতিকে সেইটোৰ কাৰণে মই খুব বিশ্বাসী ৰুদ্ৰখন মানুহে ভাল পাব আপুনি ইমান ব্যস্ত হৈ থাকে ৰাইজক ইমান সময় দিয়ে আপোনাৰ আপোন ঘৰখনলৈ মনত পৰেনে ঘৰখনলৈ মনত পৰিবলৈ আজিকালি ঈশ্বৰৰ কৃপাত এটাই কাম মোবাইলে ভাল কৰি আছে বাকীটো চব মোবাইলে বেয়াই কাম কৰিছে এই ভাল কাম কৰি থকাৰ ভিতৰতে ভিডিঅ' কলটো আছে গতিকে মা ল'ৰা ছোৱালী পৰিবাৰক দেখা পাই থাকোঁ সেইটোৰ কাৰণে মোৰ মনটো সিমান হেৰি নহয় আৰু যেতিয়া কামত থাকোঁ তেতিয়া মই এটা দায়িত্ব লৈ থাকোঁ থিয়েটাৰ এখন কৰিবলৈ আহিলে গতিকে সেই দায়িত্বৰেই এটা ভাগ য'ত মোক ভাল পোৱা মানুহখিনিয়ে যিয়ে যথেষ্ট যেতিয়া মোক বিচাৰি আহে তেওঁলোকে মোৰ লগত ফটো তুলিবলৈ তেওঁলোকে নিজৰ মান সন্মান চব এটা হেৰি লৈ আহে যে মই যদি না বুলি কৈ দিওঁ তেওঁলোকে যথেষ্ট লাজ পাব তথাপিও আহি তেওঁলোকে কয় গতিকে সেই মৰমখিনি বুটলাৰ সময়খিনিত মই সেইকাৰণে কেতিয়াও সময় নিদিয়াকৈ নাথাকোঁ মই শেষ মানুহটোলৈকে ফটো উঠি লাষ্ট পেণ্ডেলৰ পৰা ময়ে ওলাই যাওঁ আৰু সেইটো কাম মই আজি যোৱাকালি পৰহি বা এই ৰঘুপতিৰ পিছত কৰা নাই মই 2007 চনৰ পৰা প্ৰত্যেক দিনাই নাটক শেষ কৰি প্ৰত্যেক দিনাই 1-1.5 ঘণ্টালৈকে মানুহৰ লগত থাকোঁ সদায় এইটো 10 বছৰে কৰি অহা কাম মোৰ গতিকে ভাল লাগে আৰু মই ভাবোঁ যে যদি কোনোবা অভিনেতা অভিনেত্ৰী এনেকুৱা আছে যিয়ে এই মৰমকণ বুটলাৰ সময়ত যদি তেওঁলোকে আঁতৰি গুচি যায় পলাই গুচি যায় তেওঁলোক মূৰ্খ বুলি ভাবোঁ মই কাৰণ মৰম লোৱাৰ সময়খিনিত এলাহ কৰিব নাপায় ইমানখিনি আমাক যে সময় দিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ আগুৱাই যাওক তাকে কামনা কৰিলোঁ মই কামনা কৰিছোঁ ধন্যবাদ থেংক ইউ ৱেলকাম আৰু এয়া ভৱেন দা ৰবিদাৰ পুৰণি চিনাকি এইবাৰ চাওঁ আহক সুপৰ্ণা চন্দ্ৰৰ বিভিন্ন দৃশ্য
কিবা এটা সপোন বুকুত বান্ধি লৈ আহোঁ কিয় ভাঙি পেলাও সপোনবোৰ এনে মন যায় তোক আজি তাই কৈ থৈ গ'ল মই বোলে তাইৰ সপোন ভাঙিছোঁ তাইক কেনেকৈ বুজাওঁ মই আনৰ সপোন কি ভাঙিম মই মোৰ নিজৰ সপোন বোলে ভাঙিছোঁ মা এইবোৰ কথা পাতে শুনচোন মই গাঁৱৰ ল'ৰাকেইটাৰ লগত কথা পাতিলোঁ 30,000 টকাতে ৰাজি হৈ গৈছে কিবা বোলে মন্দিৰ এটা অপেনিং হ'ব তাতে ল'ৰাখিনিয়ে ফাংচন পাতিছে গুৱাহাটী ছিংগাৰ লাগে কম টকা মই তোৰ কথা ক'লো হ'ব বুলি আজিলৈ বিদায় মাগিছোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ' দুসপ্তাহমান কিন্তু থাকিম